পোনপ্ৰথমে আপোনাৰ পৰিচয়টো আগবঢ়াওক। নমস্কাৰ, মোৰ নাম ৰীণা গগৈ, মই বগীদল ভৰালিগাঁৱৰ পৰা আহিছোঁ। ভৰালিগাঁৱৰ পৰা আহিছে। আৰু আপুনি কেনেকুৱা ধৰণৰ সমস্যা লৈ ভিগেন মেডিকেললৈ আহিছে? প্ৰথম মোৰ চাইটিকা আছিলে, তাৰপিছত ফেটি লিভাৰ আৰু থাইৰয়ডৰ সমস্যা। আৰু আপুনি এই যিখিনি সমস্যা লৈ আহিছে কিমান দিনৰ পৰা ভুগি আছে? সেইখিনি 2 বছৰমানেই হ'ল। 2 বছৰমানেই হ'ল। আৰু এই 2 বছৰত আপুনি ক'ৰবাত মেডিকেল ট্ৰিটমেণ্ট কৰিছিলেনে? কৰিছিলোঁ। তেতিয়া কেনেকুৱা পাইছিল আপুনি? এতিয়া বেজি ল'লে, থেৰাপি ল'লে ভালেই পাওঁ অকণমান, তাৰপিছত আকৌ হৈ যায়। এতিয়া এই ইয়াৰ বিগেনৰ কথা যেতিয়া শুনিলোঁ, ইয়ালৈ আহিলোঁ, ইয়াত আহি চাইটিকাটো ভাল পালোঁ। তাৰপিছত আজি 2 সপ্তাহমানৰ আগত কি হ'ল, শুই থাকোঁতে মোৰ পিঠিখন কচটা লাগিল। সেই বিষটো ইমানেই বেছি হ'ল, ইয়াত মই জৰাইছিলোঁ আহি এজনৰ হাতে। তাৰপৰা ঘৰলৈ গৈ মই থাকিব নোৱাৰিলোঁ বিষখন, আকৌ বেজি মাৰিলোঁ, মাৰি অলপ ভাল পালোঁ। তাৰপিছত আহিছোঁ, আহি এতিয়া নিউ চেণ্টেজখনত লৈ এতিয়া মোৰ প্ৰথম দিনাখন একো গম পোৱা নাছিলোঁ। তাৰপিছত কালিৰ পৰা মানে বিষটো আৰাম পাইছোঁ। ঠিক আছে, তেওঁ আচলতে সমস্যা লৈ আহিছিলে আৰু তাৰ লগতে হঠাতে এদিন তেওঁ আচলতে ডিঙিৰ অংশত কচকা খাই তেওঁৰ এই পজিশ্যনটো খুব বেছি বিষ হৈ আছিলে আৰু বিষ হোৱাৰ কাৰণে তেওঁ বিষটো সহ্য কৰিব নোৱাৰি আচলতে আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে যে কৰবাত কিবা তেল লগাবলৈ পালে বা জৰুৱা পোকা এইবিলাক খুব বেছি কৰা হয়, হয়নে? গতিকে সেয়াও তেওঁ কৰাইছে আৰু লগতে ইনজেকশ্যনো লৈছিলে। কিন্তু এইখিনি কৰায়ো তেওঁ আচলতে ইমান বেছি পৰিৱৰ্তন হোৱা নাছিলে। কিন্তু তেওঁ আজি 3 দিন হৈছে আমাৰ নিউ যিখন SMTS মেপ তাৰ যিটো টেন্স থেৰাপি, সেই টেন্স থেৰাপিটো তেওঁ গ্ৰহণ কৰিছিলে। আৰু প্ৰথম দিনাখন যেতিয়া তেওঁক আমি এই 2টা অংশত আমি টেন্স চিকিৎসাটো লগাই দিছিলোঁ, তেওঁ ইমান বেছি আচলতে অনুভৱ কৰা নাছিলে। কিন্তু কালি তেওঁ 2য় দিন হৈছিলে আৰু এই 2য় দিনত তেওঁ এই টেন্স থেৰাপিটো ব্যৱহাৰ কৰাৰ পাছত তেওঁ এতিয়া বিষটো সম্পূৰ্ণৰূপে নাই বুলি জনাইছে। গতিকে খুব এটা ভাল খবৰ। আৰু আপুনি এই যে বিষটো ভাল পাইছে, গতিকে আপোনাৰ বহুত বেছি কষ্ট হৈ আছিলে, হয়নে? গতিকে আপুনি এটা নতুন চিকিৎসাৰ জৰিয়তে আপোনাৰ এই সমস্যাটো আপুনি খুব বেছি ভাল পাবলৈ সক্ষম হ'ল। গতিকে আমাৰ মেম্বাৰসকলক আপুনি কি জনাব? সঁচাকৈয়ে এই চিকিৎসাটো আমাৰ কাৰণে প্ৰয়োজন আছেনে বা সঁচাকৈয়ে এই চিকিৎসাটোৱে আমাৰ এই ৰোগবিলাক ভাল কৰিবনে? প্ৰয়োজন আছে বুলিয়েই ভাবোঁ আৰু ভাল হৈছেও আৰু সকলোৰে হ'বও চাগে। হ'ব, হয়। ঠিক আছে, ধন্যবাদ জনাইছোঁ খুৰীক। কাৰণ তেওঁ ইমানখিনি পৰিৱৰ্তন পাইছে, লগতে চাইটিকাৰ যিটো সমস্যা আছিলে সেয়াও তেওঁ পৰিৱৰ্তন পাইছে। গতিকে তেওঁ সম্পূৰ্ণ বিশ্বাস যে এই চিকিৎসাটোৰ জৰিয়তে যিখিনি সমস্যা তেওঁ লৈ আহিছে বা আপোনালোকৰ যিবিলাক ৰোগ, এই ৰোগবিলাকক খুব সোনকালে ভাল হ'ব বুলি তেওঁ আশা কৰিছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ খুৰী। আৰু তেখেতৰ কাৰণে পুনৰবাৰ